প্ৰবল আপোনাৰ কাষলৈ গৈছোঁ অগপৰ মুখ্য কাৰ্যালয় সমান্তৰালভাৱে বহু পুৰণি গছ-গছনি কাটি পেলোৱা হ'ব ইতিমধ্যে স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সবিশেষ আপোনাৰ পৰা জানিম প্ৰবল নিশ্চয়কৈ পাৰ্থচাক আছিলে নুনমাটি আৰু যি দীঘলী পুখুৰী সংযোগী যিখন অভাৰব্ৰিজ নিৰ্মাণ হ'ব যিখন উৰণ সেতু নিৰ্মাণ হ'ব সেই উৰণ সেতু নিৰ্মাণৰ বাবে ইয়াৰ পথৰ কাষত থকা যিসমূহ আছে ডাঙৰ ডাঙৰ গছ আছে গছসমূহৰ লগতে গছবোৰৰ লগতেই ইয়াত থকা যিকেইটা কাৰ্যালয় কেইবাটাও কাৰ্যালয় আছে ঠিক 10 পৰা 12টা কাৰ্যালয় আছে আৰু যি সেই কাৰ্যালয়কেইটা ভগা যাব কিন্তু কাৰ্যালয়কেইটা ভগা যোৱাক লৈ মানুহৰ অসন্তুষ্টি নাই কিন্তু ইয়াত থকা যিসমূহ গছ আছে যিসমূহ ডাঙৰ ডাঙৰ গছ আছে পুৰণি গছ আছে সেই গছসমূহ কটা যাব মই পোনপ্ৰথমে দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম এইসমূহ ডাঙৰ ডাঙৰ গছ চাওক এই স্থানৰ পৰা অৰ্থাৎ অগপৰ মুখ্য কাৰ্যালয়ৰ পৰা দীঘলী পুখুৰীলৈ ওচৰলৈকে আৰু গুৱাহাটী প্ৰেছ ক্লাবলৈকে যিকেইডাল প্ৰকাণ্ড গছ আছে সেই গছকেইডাল কটা যাব আৰু তাৰ বাবে এইসকল যিসকল প্ৰকৃতিপ্ৰেমী আছে প্ৰকৃতিপ্ৰেমীসকলে তেওঁলোকে প্ৰতিবাদ কৰিছে যে চৰকাৰক আচলতে তেওঁলোকে বাৰম্বাৰ কৈ আহিছে এখন উৰণ সেতু নিৰ্মাণৰ বাবে এখন উন্নয়নৰ বাবে এই গছসমূহ কাটি নেপেলাব তেওঁলোকে বাৰে বাৰে চৰকাৰক অনুৰোধ জনাই আহিছে আৰু তেনে ক্ষেত্ৰতে এই প্ৰকৃতিপ্ৰেমীসকলে গছসমূহত এই ডাঙৰ ডাঙৰ হৰ্ডিংসমূহ আঁৰি দিছে যে এজোপা গছ কাটি তোমাৰ ভৱিষ্যত নাকাটিবা গছ কটা পিতৃ হত্যাসম এইসমূহ ডাঙৰ ডাঙৰ হৰ্ডিং এনেদৰে তেওঁলোকে ইয়াত আঁৰি দিছে অৰ্থাৎ তেওঁলোকে চৰকাৰক বুজাবলৈ চেষ্টা কৰিছে তেওঁলোকে লোক নিৰ্মাণ বিভাগক জনাবলৈ চেষ্টা কৰিছে যে গছসমূহ নাকাটিব গছবোৰ নাকাটিব এইসমূহ প্ৰকাণ্ড গছ বহু পুৰণি গছ এই গছসমূহ কোনো কাৰণত নাকাটিব আৰু এই গছতে আছে চৰাই বাঁহ এটা চৰাই বাঁহ আছে তাৰপিছত যদি গছসমূহ কাটি পেলোৱা হয় তেতিয়াহ'লে সেই চৰাইবোৰ ক'লৈ যাব তেওঁলোকৰ সেয়াও ক্ষোভ আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় লোক আছে এগৰাকী প্ৰকৃতিপ্ৰেমী আছে তেওঁ যথেষ্ট খুব বুজাইছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম মই তেওঁৰ পৰা পোনে আহিছোঁ তেওঁৰ পৰা এখন উৰণ সেতু নিৰ্মাণ হ'ব উন্নয়ন হ'ব উন্নয়নৰ বাবে তেওঁলোকে কৰিছে তাৰপিছত এই কাৰ্যালয়সমূহ ভাগি দিব কাৰ্যালয়সমূহৰ সমান্তৰালকৈ এই প্ৰকাণ্ড গছসমূহ যিসমূহ বহু বছৰ পুৰণি গছ কাটি পেলোৱা হ'ব এতিয়া কোনোবা এটা কাৰ্যালয় ভাঙিলে কাৰোবাৰ ঘৰ ভাঙিলে চৰকাৰে ক্ষতিপূৰণ দিব কিন্তু গছডালৰ ক্ষতিপূৰণ কোনে দিব গছডাল সকলোতো প্ৰাণ আছে গছৰো প্ৰাণ আছে চৰাই চিৰিকটিৰো প্ৰাণ আছে মানুহে ভোট দিবৰ কাৰণে আমি মানুহক ক্ষতিপূৰণ দি আমি তেওঁ ভোটকেইটা ৰক্ষা কৰিম কিন্তু গছডালে ভোট দিব নোৱাৰে গছডাল কাঢ়ি পেলাম নেকি চৰাই চিৰিকটি যি ভাল হৈছে তেওঁলোক ক'লৈ যাব চৰাই চিৰিকটিকে চিন্তা কৰিব নোৱাৰে চৰকাৰখন সকলোৰে সেইটো অকল মানুহৰ চৰকাৰ নহয় আমাৰ প্ৰকৃতিৰো চৰকাৰ এই প্ৰকৃতিয়ে এইখন সৃষ্টি চলিছে মানুহক যেনেকৈ চৰাই চিৰিকটি গছ সকলোকে চলিছে মানুহক অধিকাৰ দিয়া নাই যে মানুহেই গোটেই গছ গছনি কাটি চৰাই চিৰিকটি ধ্বংস কৰিব সকলোৰে সমান অধিকাৰ আছে এখন পৃথিৱীত এই পৃথিৱীত কাৰণে যদি যিখন চৰকাৰে গোটেই পৃথিৱীৰ কথা চিন্তা কৰিব লাগিব অকল মানুহৰ চিন্তা ভোটৰ চিন্তা কৰিলে নহ'ব উন্নয়নত আমি বাধা নিদিওঁ কিন্তু উন্নয়ন আমি প্ৰকৃতিক ৰক্ষা কৰিও কৰিব লাগিব এটা গল্প পঢ়িছিলোঁ মই মষ্ট প্ৰবেবলি এইটো ইটালীৰ গল্প আছিলে এজোপা গছত এহাল চৰাই আছিলে চৰাইহাল থকাৰ কাৰণে গছডাল কাটিব নিদিলে ইমান মানে মানুহখিনি ইমান চিন্তা কৰে আমি কিয় চিন্তা কৰিব নোৱাৰোঁ আমাৰ এটাই কথা উন্নয়ন কৰক যিমান উন্নয়ন কৰে কৰক কিন্তু প্ৰকৃতি ধ্বংস কৰি নহয় এডাল গছ কটাই এডাল গছে পৃথিৱীক মানে মৰুভূমিক আঁতৰাই ৰাখে সেইটো আমাৰ থিংকিং হ'ব লাগে কিন্তু তাৰ বিপৰীতে গৈছে আমি গোটেইখন নদীৰ পাৰত গছবোৰ কাটি তহিলং কৰিলে নদীৰ পাৰত গছেহে আমাক গৰাখহনীয়া ৰক্ষা কৰিব কংক্ৰিটে ৰক্ষা নকৰে কিন্তু আমি কোন দিশে গতি কৰিছোঁ আমি প্ৰকৃতিক আমি উন্নয়ন কৰিবকৈ প্ৰকৃতি ধ্বংস কৰিম নেকি সেইটোত আমি বিৰোধী উন্নয়ন কৰক ফ্লাইঅভাৰ হওক 100 হওক 10খন হওক হৈ থাকক ইয়াত এটা কোটেশ্যন মই পঢ়িলোঁ ইয়াতে যে ৰাস্তাতকৈ শিপাত গুৰুত্ব দিয়ক গ্ৰ' মোৰ ৰুটছ দেন ৰোডছ খুব ডাঙৰ কথা কাৰ কোটেশ্যন মই নাজানো ৰাস্তা গঢ়াতকৈ শিপা বঢ়োৱা শিপাহে আমাৰ প্ৰকৃতি ৰক্ষা কৰিব সেইখিনিয়ে কৈছে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু তেওঁ চাওক আচলতে উন্নয়ন লাগে সকলোকে উন্নয়ন লাগে কিন্তু ধ্বংস কৰি উন্নয়ন নালাগে সেই কথাখিনি তেওঁলোকে কৈছে আৰু চাওক এই মুহূৰ্ততে অগপৰ কাৰ্যালয়ৰ পৰা মই গুৱাহাটী প্ৰেছ ক্লাবলৈকে খোজকাঢ়ি যাম আৰু ইয়াত থকা প্ৰতিডাল গছ অতি পুৰণি গছ এই গছসমূহ কাটি পেলোৱা হ'ব গছ কটা পিতৃ হত্যাসম আৰু এনেদৰে প্ৰতিডাল গছতে এনেদৰে বেনাৰ পোষ্টাৰ আঁৰি দিয়া হৈছে যাতে চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে গছৰ হৈ তেওঁলোকে মাত মাতিছে যে এই গছসমূহ কাটি নেপেলাব আৰু বহু পুৰণি গছ আৰু যিকেইটা 12টা পৰিয়ালক ইতিমধ্যে জাননী দিয়া হৈছে লোক নিৰ্মাণ বিভাগে জাননী দিছে তেওঁলোকৰ ঘৰসমূহ ভাগি পেলোৱা হ'ব তাৰ বাবে তেওঁলোকে ক্ষতিপূৰণ পাব সেই লোকগৰাকীয়ে কৈছে ক্ষতিপূৰণ পাব কিন্তু গছকেইডালে কি পাব ইয়াত থকা চৰাইকেইটাই কি পাব
গছবোৰ পৃথিৱীৰ হাওঁফাওঁ পৃথিৱীক চাকৰুদ্ধ নকৰিব এইসমূহ বেনাৰ পোষ্টাৰ এনেদৰে আঁৰি দিয়া হৈছে ইয়াত থকা কেইবাটাও কাৰ্যালয় আছে অগপৰ কাৰ্যালয়ৰ পৰা কেইবাটাও কাৰ্যালয় আছে এই কাৰ্যালয়কেইটা ভাগি দিব এই কাৰ্যালয়কেইটা ভগাক লৈ কাৰো আপত্তি নাই ইয়াৰ কোনো স্থানীয় লোকৰ কোনো আপত্তি নাই ঘৰসমূহ ভগা যাব তাক লৈ কোনো আপত্তি নাই কিন্তু এই পুৰণি গছসমূহ বহু বছৰ পুৰণি এই গছসমূহ যেতিয়া কাটি পেলোৱা হ'ব সকলোৰে আচলতে ক্ষতি হ'ব প্ৰকৃতিৰ ধ্বংস কৰি যি তেওঁলোকে উন্নয়ন কৰাৰ যি চেষ্টা কৰিছে সেই চেষ্টাক তেওঁলোকে ইয়াৰ স্থানীয় লোকসকলে বাৰম্বাৰ বাধা দিছে এয়া ভাৰতীয় শিশু কল্যাণ পৰিষদ অসম শাখা এইসমূহ কাৰ্যালয় ভাগি দিয়া হ'ব এই কাৰ্যালয়সমূহ ভাগি দিয়াক লৈ তেওঁলোকৰ কোনো সমস্যা নাই বন ধ্বংস নিজৰ এইসমূহ বেনাৰ পোষ্টাৰ এনেদৰে আঁৰি দিয়া হৈছে অগপৰ কাৰ্যালয়ৰ পৰা মই এনেদৰে গৈ আছোঁ যিসমূহ প্ৰকাণ্ড গছ আছে বহু বছৰ পুৰণি পাৰ্থ এই গছসমূহ কাটি পেলোৱাক লৈ তেওঁলোকৰ ইয়াৰ যিসকল স্থানীয় লোক এই স্থানীয় লোকসকলে যথেষ্ট তেওঁলোকে আপত্তি কৰিছে চৰকাৰলৈ তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰিছে যি মহানগৰীত বা এখনৰ পিছত আন এখন উৰণ সেতু নিৰ্মাণ হৈছে এই উৰণ সেতুৰ নিৰ্মাণ যেতিয়াই হয় বা যেতিয়াই নিৰ্মাণ কাৰ্য চলি থাকে তেতিয়াই আচলতে ইয়াৰ স্থানীয় লোকসকলে প্ৰতিবাদ কৰে যে বিশেষকৈ গছ কটাক লৈ যে বহু বছৰ পুৰণি এই গছসমূহ যাতে কোনো কাৰণত কাটি পেলাব নালাগে এইটো হৈছে আছাম ষ্টাৰ্টআপ এইটো কাৰ্যালয় তাৰ সমান্তৰালভাৱে তাৰ লগতে আছে এইসমূহ প্ৰকাণ্ড গছ বহু বছৰ পুৰণি গছ এই গছসমূহ যদি কাটি পেলোৱা হ'ব তেতিয়া আচলতে কি হ'ব ইয়াৰ প্ৰকৃতি প্ৰেমীসকলে তেওঁলোকে তাকেই বাৰে কৈ আছে যে কোনো কাৰণত এই গছসমূহ কাটিব নালাগে গছ থাকক গছ ৰাখি তেওঁলোকে উন্নয়ন কৰক যে উন্নয়নৰ বাবদ প্ৰকৃতিক ধ্বংস নকৰিব এই গছত বহু চৰাই বাঁহ আছে সেই চৰাইবোৰ কলৈ যাব সেই কথাখিনিও তেওঁলোকে কৈছে বনাঞ্চল ৰক্ষা কৰা তোমাৰ ল'ৰা ছোৱালীয়ে তোমাক ধন্যবাদ দিব এইসমূহ বেনাৰ পোষ্টাৰ এনেদৰে আঁৰি দিয়া হৈছে প্ৰতিজোপা গছতে এনেদৰে আঁৰি দিয়া হৈছে এয়া হৈছে অসম চৰকাৰৰ বেচা কিনা নিগম লিমিটেড অৰ্থাৎ কেইবাটাও কাৰ্যালয় আছে 10ৰ পৰা 12টাকৈ কাৰ্যালয় আছে এই স্থানত অগপৰ কাৰ্যালয়ৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবলৈকে কেইবাটাও কাৰ্যালয় আছে সেই কাৰ্যালয়কেইটাৰ সমান্তৰালকৈ ইয়াত যিসমূহ যিকেইডাল প্ৰকাণ্ড গছ আছে সেই গছকেইডাল কাটি দিয়াক লৈ তেওঁলোকে যথেষ্ট ক্ষোভ উজাৰিছে যথেষ্ট তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই ইয়াৰ স্থানীয় লোকসকলে খন্তেক সময়ৰ পিছতে আৰু বহু লোক গোট খাব এই স্থানত তেওঁলোকে প্ৰতিবাদ কৰিছে এনেদৰে তেওঁলোকে প্ৰতিবাদ বাৰম্বাৰ কৰি আহিছে চৰকাৰলৈ বাৰম্বাৰ তেওঁলোকে অনুৰোধ জনাই আহিছে যে উন্নয়ন কৰিবলৈ গৈ প্ৰকৃতি ধ্বংস নকৰিব তেওঁলোকে বাৰম্বাৰ কৈ আহিছে আৰু মই এনেদৰে প্ৰতিটো চাওক কাৰ্যালয়সমূহ দেখুৱাইছোঁ কেইবাটাও কাৰ্যালয় আছে কাৰ্যালয়কেইটাৰ লগতে হেণ্ডলুম টেক্সটাইল ইনষ্টিটিউট আছে তাৰ ওচৰতে যিকেই ৰাস্তাৰ কাষত অৰ্থাৎ ৰাজপথৰ কাষতে যিকেইডাল প্ৰকাণ্ড গছ আছে সেই গছকেইডালো কাটি দিয়া হ'ব যাক লৈ তেওঁলোকে যথেষ্ট ক্ষোভিত যথেষ্ট শংকিত আৰু তেওঁলোকে যথেষ্ট চৰকাৰক তেওঁলোকে এনেদৰে নিশাৰ ভাগতে এইসমূহ বেনাৰ পোষ্টাৰ আঁৰি তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এনেদৰে চৰকাৰক বুজাবলৈ চেষ্টা কৰিছে গছকেইডালৰ হৈ তেওঁলোকে মাত মাতিবলৈ চেষ্টা কৰিছে যে গছকেইডাল থাকক উন্নয়ন হওক উৰণ সেতু নিৰ্মাণ হওক এখন নালাগে বহুকেইখন উৰণ সেতু নিৰ্মাণ হওক কিন্তু প্ৰকৃতিক যাতে ধ্বংস কৰি উৰণ সেতু নিৰ্মাণ কৰিব নালাগে সেই কথাখিনি তেওঁলোকে কিন্তু বাৰম্বাৰ কৈ আহিছে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবাল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ